উৰুকা দিনাখন ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি দেখিব পাইছোঁ যে গধূলি হোৱাৰ লগে লগে ভোগালীৰ আয়োজন কৰে বা সকলোৱে লগে ভাগে এসাঁজ খাবৰ কাৰণে যো জা চলাইছে। আৰু এনে মুহূৰ্তত মই এনে এখন গাঁৱত আছোঁ যিখন গাঁৱত আজি কেইবা বছৰ ধৰি ইয়াতে কোনো ধৰণৰ ৰাজহুৱাভাৱে মাঘ বিহুৰ দিনাখন ভোজৰ আয়োজন নকৰে আৰু মেজি জুই আচলতে নজ্বলায়। বৰ্তমান মই দুলীয়াজান সমীপৰ তেৰাখাত পাণধোৱা গাঁৱত আছোঁ আৰু পাণধোৱা গাঁৱত বৃহত্তৰ অঞ্চলৰ ইয়াতে ৰাইজে বিগত কেইবা বছৰ ধৰি প্ৰায় 300ৰো অধিক বছৰ জানিব পৰা মতে বছৰ হৈ গ'ল আজিলৈকে কিন্তু তেওঁলোকে কোনো ধৰণৰ এই ভোগালীৰ যি ভোজ উৰুকাৰ দিনাখন তেওঁলোকে সোৱাদ লৈ পোৱা নাই। গাঁওবাসী মোৰ লগত আছে, জ্যেষ্ঠসকল আছে। কিয় আচলতে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে মই জানিব চেষ্টা কৰিম। মই আপোনাৰ ওচৰত আহিছোঁ যিহেতু আপোনালোকে জানিব পাইছোঁ গাঁওখনত আজিলৈকে আপোনালোকে যি ভোগালীৰ ভোগ আপোনালোকে আজিলৈকে সোৱাদ লৈ পোৱা নাই বা মেজি আপোনালোকে জ্বলাই পোৱা নাই। এই সন্দৰ্ভত চমুকৈ কি ক'ব? এই সন্দৰ্ভত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজি পৰা প্ৰায় 300 বছৰ আগৰ পৰাই আমাৰ এই গাঁওখনত মানে এই মেজি জ্বলোৱা বা মাঘৰ বিহু উদযাপন কৰা নাই। ইয়াৰ মূল কাৰণটো হৈছে আমি এই বুলিয়ে গম পাইছোঁ যে বৰ্তমান মোৰ বয়স 76 ইয়াৰ্ছ আৰু মোৰ দেউতাও ঠিক 76 ইয়াৰ্ছত তেওঁ ঢুকাইছে। দেউতাই মই যেতিয়া সুধিছিলোঁ যে আমাৰ গাঁৱত কিয় মেজি নজ্বলায় বা কিয় মেজি ভোজ ভাত নাখায়, তেতিয়া দেউতাই কৈছিলে যে সেই কথাটো মই ক'ব নোৱাৰিম। আনকি মই মোৰ দেউতাকো সুধিছিলোঁ, বোলে দেউতাই বোলে সেই কথাটো নাজানে। গতিকে সেইপিনৰ পৰা মই চাইছোঁ যে আমি প্ৰায় 3টা পুৰুষ আমাৰ বৰ্তমান আমি 3টা পুৰুষ শেষ হৈছে। গতিকে 3টা পুৰুষত আমি যদি 300 বছৰ বুলি ধৰোঁ তেতিয়াহ'লে আমি 300 বছৰৰ পৰা আমাৰ ইয়াত যে এই মাঘৰ বিহু পালন কৰা নাই বা মেজি জুই জ্বলোৱা নাই সেই কথাটো আমি তেতিয়াৰ পৰাই ধৰিব পাৰিছোঁ মানে। আৰু বিশেষকৈ আমি গম পোৱাত যে মেজি কিয় নজ্বলায় বুলি যদি আপুনি প্ৰশ্ন কৰে তেতিয়া আমি এটাই কথাই ক'ম যে আমি শুনামতে এইটো জনশ্ৰুতিমতে বা পৰম্পৰাগতে আমি যিটো পালন কৰি আহিছোঁ এইমতে যে আমি শুনিছিলোঁ যে মেজি ইয়াত আমাৰ গাঁৱতো হয়তো আজি 300 বছৰ আগত কেতিয়াবা হয়তো পালন কৰিছিলে, কিন্তু এটা বিশেষ দুৰ্ঘটনা এটা হোৱাৰ পৰাই বোলে এই ভাগি আমাৰ গাঁৱৰ পৰা মানে প্ৰায় বিদায় দিবলগীয়া নিচিনা হ'ল। ইয়াৰ কাৰণটো হ'ল কি যে ভেলাঘৰত বোলে উৰুকাৰ আগদিনাখন ল'ৰা 3টামান শুই আছিলে। শুই থাকোঁতে কেনেকৈ কি হ'ল ক'ব নোৱাৰি, কিন্তু পাছদিনা ৰাইজে যেতিয়া মেজি জ্বলাবলৈ গৈছে তেতিয়া দেখিছে যে গোটেই ল'ৰাকেইটা এই ভেলাঘৰো জ্বলিলে, ল'ৰাকেইটাও জ্বলি ছাই হ'ল। আৰু সেই মেজি যেনে মেজি তেনেই থাকিলে আৰু তেতিয়াৰ পৰাই বোলে আমাৰ এইখন গাঁৱত মানে মেজি জ্বলোৱা নাই বা মাঘ বিহুৰ কোনো ভোজ ভাত খোৱা নাই বা সমজুৱাভাৱে আমি এই বিহুটো পালন কৰা নাই। এইদৰে আমি আজি পৰম্পৰাভাৱে আমাৰ এইদৰে চলি আহি আছে আজিলৈকে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, সঁচাকৈ এটা দুখৰ বিষয় আচলতে যিটো সময়ত ৰাজ্যৰ চৌপাশে গাঁৱে গাঁৱে ভোজৰ আয়োজন কৰিছে বা গাঁৱৰ লোকসকলে লগে ভাগে এসাঁজ খাবলৈ যো জা চলাইছে, সেইটো সময়ত কিন্তু পাণধোৱা গাঁও একেবাৰে নিমাওমাও এটা দুখ লগা পৰিৱেশ। আইসকলো যথেষ্ট আইসকল আছে, সকলোৱে মনত ধৰি লওক বেজাৰ বা দুখ লৈ আছে। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ আপোনালোকৰ অকণমান হ'লেও বেয়া নালাগেনে আজি যিহেতু ভোজ খাব সকলোৱে, আপোনালোকে ভোজৰ পৰা বিৰত আছে? নিশ্চয় লাগে। যিহেতু অইন গাঁওবোৰত আমি শুনি পাওঁ বোৱাৰী জীয়ৰী আদি কৰি সকলোৱে ভোজ ভাতৰ কাৰণে হওক বা পিঠা পনা জা জলপানা আদি কৰি যি উদ্যমেৰে তেওঁলোকে কাম কৰে, কিন্তু আমাৰ সেই উদ্যমটো নাই। যদিও আমি পিঠা পনা পুৰোঁ, জা জলপান যোগাৰ কৰোঁ, কিন্তু য'ত মেজি ঘৰ বা ভেলাঘৰ বা তেওঁলোকে মেজি জ্বলায় সেইবোৰত যিটো উদ্যম থাকে, কিন্তু আমাৰ সেই উদ্যমটো নাই। কিন্তু আজিলৈকে আমি সেই দুখটো লৈয়ে তাৰমানে আমি জা জলপান হয় বা পিঠা পনা হয় তাক আমি খুব মানে দুখ মনেৰে তাৰমানে খাবলগীয়া হয় বা আমি বিহু ইমান উদযাপন বুলি কেনে আমি ক'ব নোৱাৰোঁ, তাৰমানে তেনেকুৱা হৈছে। নিশ্চিতভাৱে বিহু উদযাপন তেনেধৰণে কৰাৰ নহয়। আৰু এজন বয়োজ্যেষ্ঠ আছে, আপুনি সৰুৰ পৰাই এই যি পৰম্পৰা আপোনালোকৰ গাঁৱত দেখা নাই বা ভোজ ভাত আপোনালোকে খোৱা নাই? হয়, মোৰ প্ৰায় ধৰক এতিয়া 69 মান হৈছে বয়স, কিন্তু সেই জন্মৰ পৰা মই দেখিছোঁ যে ইয়াত ভোজ ভাত খোৱা কোনো ইয়াত
আৰম্ভ হোৱাই নাই। আকৌ ডাঙৰ বয়োজ্যেষ্ঠসকলো কয় যে আমি দেখালৈকে এতিয়ালৈকেতো কোনো ভোজ ভাত খোৱা নাই, মাত্ৰ আমাৰ ভোজ ভাত খায় কেতিয়া এই আমাৰ ধৰ এই দিনত বজাৰ চজাৰ কৰে, ৰাতি গধূলি সময়ত এসাঁজ ভাত খায়। তাৰ পিঠা পনাবোৰ আমাৰ পিছদিনাখন এই উৰুকাৰ পিছদিনাখনহে খায়, কিন্তু মেজি হিচাপে গৈ বা মেজিৰ তলত বহি তেনেকৈ ভোজ ভাত একো নাখায়। এই আছিল দুলীয়াজানৰ সমীপৰ যি টেঙাখাটৰ পাণধোৱা গাঁৱৰ আমি এটা পৰিৱেশ আজিৰ দিনটোত আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। এটা সঁচাকৈয়ে দুখ লগা পৰিৱেশ আৰু পৰম্পৰা অনুসৰি তেওঁলোকে বিগত বছৰ ধৰি প্ৰায় 300ৰো অধিক বছৰ হ'ল আজিলৈকে কিন্তু মেজি তেওঁলোকে জ্বলোৱা নাই আৰু মেজিৰ লগতে ৰাজহুৱাভাৱে তেওঁলোকে ভোজ খোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।